শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইটো পৰ দুহানো নামক কীৰ্তন কৰিয়া কৃতকৃত্য হোৱে নৰ ৰাম কৃতকৃত্য হোৱে নৰ। শংকৰ মাধৱ দুজনা গুৰুৰ অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। জয় গুৰু শংকৰ মাধৱ ৰাম 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 ৰাম। আজন্মৰ সেৱাৰস্থলী মৰ্তৰ বৈকুণ্ঠপুৰী আজিৰ এই পবিত্ৰ পুণ্য ধাম তৰুণ গগৈ বাপজনাৰ বাসগৃহ আৰু এই বাসগৃহ গুৰুজনাই খুব সুন্দৰভাৱে আমাক শাস্ত্ৰসন্মতে সিদ্ধান্ত দিছে। ৰাম শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। যিহেতু সেউকী বাপজনাই গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম উত্তম শাস্ত্ৰ কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জগতৰ কল্যাণ জীৱৰ মংগল এই উত্তম চিন্তা আশ্ৰয় কৰি আপোনাসৱ মহামহন্তক আবাহন কৰি আসনত উপবিষ্ট কৰোৱাইছে আৰু আপোনাসৱ সমস্ত জনা ভগৱন্ত বস্তুৰ পৰম ভকত গুৰুজনাৰ একান্ত শুদ্ধ সেৱক জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠ পিতৃতুল্য দেউতাসকল ব্ৰজধামৰ গোপী সদৃশ লক্ষ্মী স্বৰূপা মাতৃসকল ভৱিষ্যত ধৰণী স্বৰূপ ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ সদৃশ কণ কণ মইনা আমাৰ অগ্ৰজ অনুজ যুৱক যুৱতী বন্ধু বান্ধৱী সমস্ত জনা আপোনাসৱ পৰম বৈষ্ণৱৰ দুখানী অভয় চৰণত আমি পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। আজ্ঞা পৰে ভক্তি আজ্ঞা নহ'লে কাৰ শক্তি গুৰুজনাৰ সেই সিদ্ধান্ত আমি মূৰ্হমতি হৈও আপোনাসৱৰ সেই আজ্ঞা আশীৰ্বাদ হিচাপে শিৰোগত কৰি নিৰ্দিষ্ট কৰি দিয়া আসনত উপবিষ্ট হৈ অৰ্পণ কৰা মহান দায়িত্বভাগী পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে। কায় বাক্য মন অহমম ভাৱ বিষয় হৰিৰ জ্ঞানকৃত অজ্ঞানকৃত যি অপৰাধ আমি মূৰ্হমতি ৰৈ যাব সমস্ত অপৰাধ আপোনাসৱ মহামহন্তই ক্ষমা দিব। দুখানী চৰণত আমাক এক কণিকা কৃপা বৰ্ষণ কৰিব। পুনশ্চ আমি সেৱাভাগী আপোনাসৱ মহামহন্তৰ চৰণ কমলতে অৰ্পণা কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ যি শাস্ত্ৰৰ মাধ্যমেৰে ছেদজ অণ্ডজ উদ্ভিদজ আৰু জৰায়ুজ এই চাৰিটা ভাগত বিভক্ত হৈ থকা জীৱই জ্ঞান আৰু বিবেকযুক্ত জৰায়ুজ ২৪টি তত্ত্বৰে গঠিত পঞ্চভূতি নৰদেহাৰ গৰাকী আমি মনুষ্য নামৰ জীৱক
শাস্ত্ৰই উত্তম বুলি সিদ্ধান্ত দিছে, শ্ৰেষ্ঠ জীৱ বুলি প্ৰশংসা কৰিছে। আৰু আমিও শাস্ত্ৰৰ সেই প্ৰশংসাক সমস্ত জনা মনুষ্যই শিৰোগত কৰি এই উত্তম শাস্ত্ৰ ভাগৱতৰ মাধ্যমেৰে যদি আমি জীৱন যাপন কৰিবলৈ চিন্তা কৰোঁ, চেষ্টা কৰোঁ, প্ৰয়াস কৰোঁ, শাস্ত্ৰই সিদ্ধান্ত দিছে ধ্ৰুৱ সত্য সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই মায়াময় সংসাৰৰ মায়া ছেদ কৰি পৰম গতি লাভ কৰিব পাৰিব। আৰু যদি তাকে নকৰি আমি বিপৰীত চিন্তাৰে জীৱন যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে শাস্ত্ৰৰ বিপৰীত দৰ্শন হ'ল পৰম গতিৰ বিপৰীতে অধোগতি। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ, কিয়নো ভাগৱত দৰ্শন বঢ়াৰপু মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে মিলয়, কৃষ্ণৰ কৃপাত যেবে গুচয় সংসাৰ ভয়, এহি মানে গীতাৰ নিৰ্ণয়। অৰ্থাৎ গীতাৰ মূল দৰ্শন, উত্তম শাস্ত্ৰ ভাগৱতৰ মূল দৰ্শন হ'ল জীৱৰ কৃপা কেৱল কৃষ্ণদেৱৰ, আৰু সেই কৃপা লাভ হ'লে পৰম গতি, আৰু সেই কৃপা লাভ নহ'লে অধোগতি। আৰু তাৰ কাৰণে আমি প্ৰত্যেকে আত্মবিশ্লেষণ এই প্ৰক্ৰিয়াৰে আমি চিন্তা, চেষ্টা, জীৱন যাপনৰ প্ৰয়াস কৰিব লাগিব। আৰু ভাগৱত দৰ্শন মূলতে এয়াই আত্মদীপু ভৱ, অৰ্থাৎ নিজেই নিজৰ পোহৰ হোৱা। এই সিদ্ধান্ত শিৰোগত কৰি সেউকীৰ আজ্ঞা আশ্ৰয় কৰি পৰীক্ষিতৰ মুক্তি লাভৰ কথাটো বাপে আমাক জনাইছে। গতিকে এই কথাখিনি আছে দ্বাদশ স্কন্ধ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, এই ভাগিকে আমি আশ্ৰয় কৰিবৰ বাবে আগবাঢ়িব বিচৰা হৈছে। কৃষ্ণ কৃষ্ণ দ্বাদশ স্কন্ধ মহাভাগৱত, উত্তম শাস্ত্ৰ মহাভাগৱত, পুৰাণৰ সূৰ্য মহাভাগৱত, মহন্ত পুৰাণ মহাভাগৱত, কল্পতৰু মহাভাগৱত। এই মহাভাগৱত কৃষ্ণ কথা আমি শ্ৰৱণ কৰিবৰ বাবে সৰ্বপ্ৰথমে এটি সিদ্ধান্ত গুৰুজনে আমাক দিছে যে শ্ৰৱণ কৰিলে জীৱৰ পৰম গতি, কিয়নো ভগৱন্তৰ কৃপা লাভৰ বাবে আমি জীৱই 9টি মাৰ্গেৰে আগবাঢ়িব পাৰোঁ। সেই 9টা ব্যৱস্থা হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন, পদসেৱন, দাস্য, সখিত্য, আত্মনিবেদন। শ্ৰৱণ যদি কৰা কেৱল কৃষ্ণ কথা, কীৰ্তন যদি কৰা কেৱল কৃষ্ণ কথা, স্মৰণ যদি কৰা কেৱল কৃষ্ণ কথা, অৰ্চন যদি কৰা কেৱল কৃষ্ণত, স্মৰণ যদি কৰা কেৱল কৃষ্ণ, শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন, বন্দন যদি কৰা কেৱল কৃষ্ণ, যদি তুমি দাস্য ভাৱ আশ্ৰয় কৰা কেৱল কৃষ্ণৰ আগত, কেৱল কৃষ্ণৰ বিষয়বস্তুৰে, সখিত্য যদি আশ্ৰয় কৰা কেৱল কৃষ্ণৰ লগত, আত্মনিবেদন যদি কৰা কেৱল কৃষ্ণত, এই 9বিধ ভাৱযুক্ত হৈ জীৱই পৰমাত্মা পৰম ব্ৰহ্ম ঈশতত্ত্ব কৃষ্ণৰ চৰণত যেতিয়াই শৰণাপন্ন হ'ব, সেই জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব। আৰু সেই কৃপাৰ বাবে আমাৰ চিন্তা, জীৱন ধাৰণৰ পদ্ধতি, প্ৰত্যেকটো কথা শাস্ত্ৰই সুন্দৰভাৱে দৰ্শন কৰাইছে। আৰু প্ৰথম স্কন্ধৰ পদবন্ধে আমাক এটি সিদ্ধান্ত দিছে, এৰাম শুনা সামাজিক জন
মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। সেই সভাসদবৰ্গ, তোমালোকে মহাভাগৱত শুনা। আমি সকলোৱে শুনিবলৈ আসনাধিষ্ঠ হৈছোঁ। প্ৰশ্নটো হ'ল কি শুনিম এতিয়া? প্ৰশ্নটো হ'ল কি শুনিম? ভাগৱতে ইয়াৰ উত্তৰটো আমাক দি দিছে যে শুনা সামাজিক জন মহাভাগৱত। যে তোমালোকে মহাভাগৱত শুনিবলৈ আহিছা বহু দূৰ দূৰৰ পৰা, কিন্তু কি শুনিবা? মহাভাগৱতৰ মহান তত্ত্বটো শুনা। সেই মহান তত্ত্বটো বুজিবলৈ চেষ্টা কৰা। মহান তত্ত্বটো হৃদয়ংগম কৰি অনুধাৱন কৰি হৃদয়েৰে সেই নিয়মটো পালন কৰিবলৈ চেষ্টা কৰা। শুনা সামাজিক জন মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। মহান তত্ত্বটো শুনা। কেনেকৈ শুনিবা? প্ৰশ্নটো আমাৰ হৈ যায় মনৰ মাজত, উত্তৰটো ভাগৱতে দিছে। অহুয়াই এক শৰণ যিজনে শুনৈ আক। আক মানে ভাগৱত ভাগ, কৃষ্ণ কথা। যিজনে এশৰণীয়া হৈ শুনিব, লাভ কি হ'ব? পাঐ পৰম পদ সুখে নিস্তৰ মায়াক। এই তিনিটা মহান লাভ হ'ব, যি তিনিটা আমি সকলোৱে বিচাৰি থাকোঁ। ৰাতিপুৱা বিচনাৰ পৰা শুই উঠাৰ লগে লগে সেই তিনিটাই বিচাৰোঁ। এটা হ'ল সেই প্ৰভু পৰম পদ যাতে মোৰ ল'ৰাটোৱে পায়, পৰম পদৰ গৰাকী যাতে মই হ'ব পাৰোঁ, আদি আদি ভাৱনাযুক্ত হৈ চকুকেইটা মেলি বিচনাৰ পৰা উঠি আহোঁ। ২ নম্বৰ চিন্তাটো হ'ল সেই প্ৰভু আজি যেন দিনটো ভালে ভালে যায়, অৰ্থাৎ সুখ বিচাৰোঁ। কোনেও কোনো দিন চকু মেলি দুখ নিবিচাৰোঁ, সকলোৱে আমি সুখেই বিচাৰোঁ। কিন্তু গোটেই দিনটো কৰ্ম কৰাৰ অন্তত যেতিয়া ঘৰলৈ পুনৰ ঘূৰি আহোঁ, তেতিয়া যদি আইগৰাকীয়ে সোধে সেই আজি দিনটো কেনেকৈ গ'ল, নক'বা আৰু বৰ দুখ পালোঁ আজি। কিন্তু ঘৰৰ পৰা ওলাই গৈছিলোঁ দুখ বিচাৰি নহয়, ঘৰৰ পৰা ওলাই গৈছিলোঁ সুখ বিচাৰি। কিন্তু ঘূৰি আহি কৈ দিলোঁ দুখৰ উপৰি দুখ। অসুখ সুখ বুলি নৰ এনেয়ে বলিয়া, নেদেখিলে সুখমুখ মাথো দুখ পায়া। সুখ বিচাৰোঁতে মনুষ্যই পায় মাথো দুখৰ উপৰি দুখ। তাৰমানে তাতেই আমি বুজি পাব লাগিব যে আমি ৰাতিপুৱা ঘৰৰ পৰা যেতিয়া কৰ্মলৈ ওলাই গৈছিলোঁ, কৰ্মময় জীৱনৰ আৰম্ভণি কৰিছিলোঁ, সেই কৰ্মময় জীৱনটো আৰম্ভণি কৰোঁতে যেতিয়া আমি সন্ধিয়া সময়ত দুখ পালোঁ বুলি বুজি পালোঁ, তেতিয়া আমি চিন্তা কৰিব লাগিব যে আমি ভাবি যোৱা ওলাই যোৱা পথটো আমাৰ আজিৰ দিনটোত ভুল হ'ল। নহ'লে আমি সুখ পালোঁ হয়। কাৰণ গৈছোঁ বিচাৰি সুখ, সুখ বিচাৰোঁতে দুখ পাবৰ কোনো প্ৰয়োজন নাই, সুখেই পাম আমি যিটো বিচাৰিছোঁ। কিন্তু নোপোৱাৰ মূল কাৰণটো হ'ল আমি যিটো ভাৱনাৰে ওলাই গৈছিলোঁ, সেই ভাৱনাৰ নিয়মটো হয়তো ক'ৰবাত ভুল হৈ গ'ল। সেই ভুল শুদ্ধৰ বিচাৰখিনি ভাগৱতৰ মাধ্যমেৰে আমি আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগে। ২ নম্বৰটো হ'ল আত্যান্তিক সুখ, ৩ নম্বৰটো হ'ল মায়াৰ পৰা যেন প্ৰভু তুমি মোক কৃপা কৰি থাকা সদায়। এতিয়া মায়া কি, আত্যান্তিক সুখ কি, পৰম পদ কি, প্ৰত্যেকটো কথা শাস্ত্ৰই কৈছে। আমি অকণমান আংশিক চুই দিয়া হ'ব মাত্ৰ। পৰম পদ শাস্ত্ৰই কৈছে ৫টা: শালুক্য, সাযুজ্য, সাৰূপ্য, সামীপ্য আৰু মোক্ষ বা নিৰ্বাণ। এই 5টা মুক্তি এটা জীৱই
ঈশ্বৰক সেৱা কৰাৰ মাধ্যমেৰে লাভ কৰে। এতিয়া ইয়াক বুজিবলৈ বাস্তৱ পৃথিৱীখনত যদি চিন্তা কৰোঁ, জন্ম হোৱা সন্তানটিক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিম পিতৃ মাতৃয়ে ভাবি ল'লোঁ আৰু সেইমতে বিদ্যালয়ত নাম লগাই দিলোঁ। নাম লগাই তত্বাৱধান ল'লোঁ, নিৰ্দিষ্ট সময়ত সি ডাক্তৰ হ'ল। কাৰণ আমি সেই ডাক্তৰ কৰিবৰ বাবে সন্তানটোক যিখিনি যাৱতীয় প্ৰয়োজনীয় সামগ্ৰী সেইখিনি আমি অকণো অভাৱ নোহোৱাকৈ প্ৰত্যেক মুহূৰ্ততে দি গ'লোঁ। সেইকাৰণে সি ডাক্তৰ হ'ল। যদি 10 জনৰ আগত ডাক্তৰ কৰিম বুলি কৈ ঘৰত যদি পঢ়াৰ অকণো তত্বাৱধান নলওঁ, ডাক্তৰীৰ কাৰণে যিখিনি প্ৰয়োজনীয় যিখন বিদ্যালয়ত নাম লগাই দিব লাগে সেইখিনি নাম লগাই নিদি যদি বেলেগ এখন বিদ্যালয়ত নাম লগাই সন্তানটোক ডাক্তৰ কৰিম বুলি মনতে ভাবি থাকিলে ডাক্তৰ হৈ যাব নেকি? নিশ্চয় নহয়। গতিকে সেই পৰম পদ পাবৰ বাবে আমাক শাস্ত্ৰই মাৰ্গদৰ্শন কৰাইছে আৰু আমি সেই মাৰ্গটো আশ্ৰয় কৰিব লাগিব। তেতিয়াহে আমাৰ সন্তানক লৈ যিটো সপোন দেখিম সেই সপোনটো পূৰণ হ'ব। তাৰপাছত সিদ্ধান্ত দিছে, যিখন সাম্প্ৰতিক চৰকাৰ সেই চৰকাৰখনে ঘোষণা কৰিছিল নিৰ্বাচনী প্ৰচাৰত, আমাক যদি ভোট দি জয়যুক্ত কৰোৱা আমি চৰকাৰ গঠন কৰাৰ লগে লগে কেইটামান চৰ্ত দিছোঁ আমি তোমালোকৰ আগত, সেইকেইটা পূৰণ কৰিম। প্ৰথম চৰ্তটো হ'ল বন্ধন গোটত সোমাই থকা মহিলাসকলক বন্ধনৰ পৰা মুক্ত কৰি দিব। কৈছিলে নাই চৰকাৰখনে? কৈছিলে। 2 নম্বৰ নিয়মটো চৰ্তটো কৈছিলে প্ৰত্যেক বছৰত 1 লাখকৈ নিবনুৱাক চাকৰি দিম, কৰ্মসংস্থাপন দিম। 3 নম্বৰতে ঘোষণা কৰিছিলে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক একোখনকৈ স্কুটি দিম। ইয়াৰ বিপৰীত চিন্তাকেইটা কৰি চাব লাগে যে SBI বেংকত বা এনেকে কোনোবা এটা বেংকত যিসকলে লাখ টকা লোন লৈ থৈছে তেওঁলোকক ধাৰ মাৰি দিম বুলি কৈছিলে নি? নাই কোৱা, কেৱল বন্ধন বেংক। গতিকে SBI বেংকত লোন লৈ থোৱা বা বেলেগ কিবা এটা ব্যৱস্থাৰ পৰা ধাৰলে সুতলে পইচা আনি ঘূৰাই দিব নোৱাৰি চৰকাৰৰ ওচৰত যদি কয়গৈ যে আপোনালোকে নিৰ্বাচনী প্ৰচাৰত কৈছিলে নহয় আমাক ধাৰ মাৰি দিম বুলি, দিয়ক আকৌ। চৰকাৰে যদি সোধে তুমি ক'ত ধাৰ লৈ থৈছা? বোলে মই SBI বেংকত। আমি সেইটো ঘোষণা কৰা নাই। আমি ঘোষণা কৰিছিলোঁ বন্ধন বেংকত থকা মহিলাসকলকহে বন্ধনৰ পৰা মুক্ত কৰি দিম। গতিকে সেইটো বৃথা চেষ্টা। ঠিক ভাগৱতেও তেনেকে আমাক সিদ্ধান্ত দিছে যে যিটো কৰিবলৈ কৈছে সেইটো নকৰিব লগা কৰ্মটোৰ মাধ্যমেৰে যদি জীৱন আগবঢ়াইছোঁ তেতিয়াহ'লে শাস্ত্ৰই কৈছে সেইটোত মই তোমালোকক কৃপা নকৰোঁ। মোৰ কথা শুনিলেহে মই তোমালোকক কৃপা কৰিম। যিকেইটা নিয়ম দিছোঁ সেই নিয়মৰ মাজেৰে মোৰ ওচৰলৈ আহা, মোৰ কৃপা নিশ্চিত। যদি মোৰ নিয়মৰ বিপৰীতে মোক পাম বুলি ভাবিছা তেতিয়াহ'লে সেইটো সম্ভৱ নহয়। 3 নম্বৰতে ক'লে যে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটি দিম, দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাসকলক চাইকেল এখন দিম। কৈছিলে নি? নাই কোৱা। দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰজনে যদি কয়গৈ বোলে আপুনি স্কুটি দিম বুলি কৈছিলে নহয়, দিয়ক আকৌ। বোলে কোন ডিভিজনত পাছ কৰিছা? চাৰ্টিফিকেটখন চাওঁ। চাৰ্টিফিকেটখন চাব, 2nd ডিভিজনত পাছ কৰিছে। বোলে আমি এইটো কোৱাই নাছিলোঁ, আমি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীগৰাকীক দিম বুলিহে ঘোষণা কৰিছিলোঁ। তেতিয়া তেওঁ বিমুখ হৈ ঘূৰি আহিব লাগিব। সেইটোকে শাস্ত্ৰই কৈছে হুয়া এক শৰণ যিজনে শুনৈ আক। শৰণীয়া হৈ যিজনে কৃষ্ণ কথা শুনিব তেওঁ পৰম পদ পাব। তেওঁ সুখেৰে বৰ্তি থাকিব পাৰিব, তেওঁ মায়াৰ পৰা হাত সাৰিব পাৰিব। যিজন দ্বিশৰণীয়া, যিজন ত্ৰিশৰণীয়া, যিজন বহুশৰণীয়া হৈ সংসাৰত আমি গৃহস্থী ধৰ্ম পালন কৰিছোঁ তেওঁ কিন্তু ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব নোৱাৰে। আৰু তেনে এটি পূৰ্ণ কৃপাৰ পাত্ৰ শৰীৰধাৰী জীৱাত্মা হ'ল পৰীক্ষিত। সেই পৰীক্ষিত নামৰ জীৱাত্মাই যেতিয়া অপৰাধ কৰিছিল অজ্ঞানবশত তৃষ্ণাতুৰ হৈ অৰণ্যৰ মাজত যেতিয়া শ্ৰমিক মুনিৰ আশ্ৰমত উপস্থিত হৈছিল মৃগৰ পাছে পাছে ঘূৰি ফুৰোতে,
আৰু ধ্যানমগ্ন শ্ৰমিক মুনিক যেতিয়া এটুপি জল বিচাৰিছিল, পানী বিচাৰিছিল, তেতিয়া সেই পানীৰ দিম নিদিম তাৰ একো সমাধান ধ্যানমগ্ন শ্ৰমিক মুনিয়ে দিয়া নাছিল। তাতেই ক্ষুণ্ণ হৈ, ক্ৰোধান্বিত হৈ পৰীক্ষিত ৰাজাই ওচৰতে পৰি থকা এটি মৃত সৰ্প ধ্যানমগ্ন শ্ৰমিক মুনিৰ গলত মেৰিয়াই দিলে ধনুৰ আগেৰে আনি। আৰু সেইটোৱে পৰীক্ষিতৰ বাবে কাল হ'ল। অৰ্থাৎ মৃত সৰ্প মেৰিয়াই দিলে আৰু জীয়া সৰ্পৰ ভয়ত 7 দিন 7 ৰাতি কটাব লগা হৈছে। আশ্ৰয় কৰিছিল এটা মৰা সাপ, কিন্তু 7 দিন 7 ৰাতি ভয়ত থাকিব লগা হ'ল এটা জীয়া সাপৰ। কাহিনীটো তুলনামূলকভাৱে এয়াই শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। আৰু তাতেই ক্ষুণ্ণ হৈ শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে যে যি দুষ্টই মোৰ পিতৃৰ লগত এনে অপকৰ্ম কৰিলে, সেই দুষ্টক 7 দিন 7 ৰাতিৰ ভিতৰত তক্ষক নামৰ কালসৰ্পই দংশন কৰিব আৰু তাৰ মৃত্যু নিশ্চিত। যেতিয়া অভিশাপৰ বিষয়ে গম পালে পৰীক্ষিতে, তেতিয়া পৰীক্ষিতে চিন্তা কৰিলে যে এই সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি। আৰু সেই উপায় চিন্তা কৰি থাকোঁতে উপায় দিবৰ বাবে নিৰ্দিষ্ট সময়ত যোগবলেৰে পৰীক্ষিত ৰাজাৰ কাষত আহি পৃথিৱীৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰে বেদজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকল উপস্থিত হ'ল। আৰু সেই ঋষিমুনিসকল আহি যেতিয়া পৰীক্ষিতৰ ওচৰত আগমন হ'ল, উপস্থিত হ'ল, তেতিয়া পৰীক্ষিত ৰাজাই নিজৰ মনৰ ভাৱনা এটি প্ৰশ্ন আগবঢ়াইছে। সেই প্ৰশ্নটো হ'ল, ৰাম সাক্ষাতে তোমৰা মূৰ্তি মন্ত বেদগণ ভৈলাই আখি মূৰ উপকাৰে উপশন। তোমালোক সাক্ষাৎ বেদ স্বৰূপ সেই ঋষিমুনিসকল ত্ৰিকালদৰ্শী, তোমালোকে মোৰ এই খবৰটো পাই মোৰ কৃপাৰ অৰ্থে আহি মোৰ সন্মুখত তোমালোক উপস্থিত হৈছা। কি যে মোৰ সৌভাগ্য, গৃহতে থাকিয়া দেখিলো তজু চৰণ। গৃহত থাকি নিবিচৰাকৈ মই তোমালোকৰ চৰণ দৰ্শন পালো। মোক কৃপা কৰা, মোৰ জানিবৰ মন গৈছে। এতেকে তোহ মাত পুছো কোন মহা ধৰ্ম, কহিও কলো কৰ কৰ্তব্য কোন কৰ্ম। সেইকাৰণে মই তোমালোকৰ আগত অৱগত কৰিব বিচাৰিছো, জানিবৰ বাবে ইচ্ছা কৰিছো যে মহা ধৰ্মনো কি প্ৰকৃততে, এজন মনুষ্যৰ কৰ্তব্য কি, কৰ্ম কি, যাক মহাধৰ্ম বুলি কয় শাস্ত্ৰই। কেন মতে হুৱে সৰ্ব পাপত উদ্ধাৰ, কোন কৰ্মে পাৱৈলোক সংসাৰৰ পাৰ। এই মায়াময় সংসাৰ তৰি যাব পৰা কৰ্মটো কোনটো মোক তোমালোকে দেখুৱাই দিয়া, চিনাকি কৰি দিয়া। সৰ্ব পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি? এই ৰামে বিশেষত কি কৰিবে, ম্ৰিয়মানলোকে ৰাম বিমৰিষি কহিও ক মুত ঋষি লোকে। সেই বেদজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকল, তোমালোকে মোক কোৱাচোন, বিশেষকৈ শোকত দুখত পতিত হোৱা এটি জীৱাত্মাই এই সংসাৰৰ পৰা পৰিত্ৰাণৰ বাবে কি কৰ্ম, কি কৰ্তব্য মহাধৰ্ম হিচাপে পালন কৰাটো শাস্ত্ৰই সিদ্ধান্ত দিছে, মোক জনাই দিয়া। এতিয়া পৰীক্ষিত আৰু আমাৰ মাজত পাৰ্থক্যটো কি?
পৰীক্ষিতে অপৰাধ কৰ্ম কৰিছিলে অজ্ঞানবশত, আমিও অপৰাধ কৰ্ম কৰোঁ অজ্ঞানবশত। আৰু পৰীক্ষিতে অজ্ঞানবশত কৰা অপৰাধ কৰ্মৰ বিষয়ে অভিশাপ পাই জানি গ'ল 7 দিনহে এই সংসাৰত থাকিব। আৰু আমাৰো মিল আছে, দেওবাৰ, সোমবাৰ, মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, আমাৰো 7 দিনে। এই 7টা দিনতে আমি মাতৃগৰ্ভৰ পৰা আহি পৃথিৱীত ভূমিষ্ঠ হ'লোঁ, আৰু এই 7টা দিনৰে কোনোবা এটা দিনত আমিও এই সংসাৰ এৰিব লাগিব। পৰীক্ষিতৰ লগত আমাৰ সেইটো মিল আছে। কিন্তু অমিলটো হ'ল পৰীক্ষিতে জানিছিল আমুক দিনা মৰিব, আপুনি মই নাজানো কোনদিনা মৰিম। আৰু সেইকাৰণে পৰীক্ষিতে চিন্তা কৰিলে যে ম্ৰিয়মান নৰে কি কৰিব লাগে, আৰু আমি চিন্তা কৰোঁ তাৰ বিপৰীতটো মই কি কৰিব লাগিব। তাৰমানে আমি হ'লোঁ স্বাৰ্থপৰ। পৰীক্ষিতে কৰা প্ৰশ্নটোৰ উত্তৰ এনেকুৱা নহয় যে মই কি কৰিম কোৱাই বুলি নাই সোধা, যে এজন পতিত জীৱই প্ৰকৃততে কি কৰ্মক মহাধৰ্ম হিচাপে পালন কৰিলে তৰিব পাৰিব। পৰীক্ষিতৰ প্ৰশ্নটোৰ উত্তৰ হ'ল জীৱৰ কল্যাণ, জগতৰ কল্যাণ, আৰু আমাৰ মনৰ ভাৱনা হ'ল মোৰ মংগল, মোৰ প্ৰতি ভগৱন্তৰ কৃপা হওক। আমি হ'লোঁ স্বাৰ্থপৰ জীৱ। সেইটোৱে আমাৰ পাৰ্থক্য। গতিকে পৰীক্ষিতে যি ধৰণে ভাবিছে আমিও তেনেধৰণে ভাবিব লাগিব। অৰ্থাৎ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা আমাৰ সন্তানৰ মংগল বিচাৰি যেতিয়া মন্দিৰত গৈ, নামঘৰত গৈ ধূপ ধূনা চাকি বন্তি জ্বলাম, তেতিয়া আমি পিতৃ মাতৃৰ ভাৱনাটো কি, যে মোৰ সন্তানটোৱে ভালকৈ পাছ কৰক, নাক কাণ বচাওক সমাজৰ আগত। কিন্তু পৰীক্ষিতৰ চিন্তাধাৰাৰে যদি চাওঁ, মোৰ সন্তানটিৰ লগত এইবাৰ মেট্ৰিক পৰীক্ষাত যিমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা বহিব, সকলো পৰীক্ষাৰ্থীকে যেন প্ৰভু তুমি এক কণিকা কৃপা কৰা। এইটো হ'ব লাগিব মনুষ্যৰ স্বভাৱ, কাৰণ শাস্ত্ৰই আমাক এইটো কৰিবলৈ কৈছে। এইটোৰ দ্বাৰা জীৱৰ কল্যাণ হ'ব বুলি কৈছে। আৰু ঋষিমুনিসকলে উত্তৰটো কি দিলে? কোনো ঋষিমুনিয়ে পৰীক্ষিতৰ প্ৰশ্ন শুনি উত্তৰ দিলে যে সেই ৰাজন পৰীক্ষিত, তুমি তপস্যা কৰা, তপস্যাতে জীৱৰ গতি হয়। কোনো ঋষিমুনিয়ে ক'লে, এ ৰাম কেহু বোলে মহাসিদ্ধি, সাধে সাধুজনে। কোনোৱে ক'লে যে সেই ৰাজন এটি জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিবৰ বাবে যজ্ঞ কৰিব লাগিব, দান কৰিব লাগিব। কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনোৱে ক'লে যে মহাযজ্ঞ কৰা, মুকুতিৰ বাবে তীৰ্থ স্নান কৰা। এনেধৰণে তীৰ্থ কৰা, যজ্ঞ কৰা, দান কৰা, তপস্যা কৰা, যিমানখিনি পথ পৰীক্ষিতৰ আগত দৰ্শন কৰালে, সেই সকলোখিনি কথা পৰীক্ষিতে যেতিয়া শ্ৰৱণ কৰিলে, পৰীক্ষিতৰ মনে কিন্তু এটাও সত্য শুদ্ধ বুলি মানি নললে। কিয়নো এই সকলোখিনি পৰম দুষ্কৰ পথ হবাৰো সন্মতি। ঋষিমুনিসকলে দিয়া সেই সিদ্ধান্তখিনি পৰম দুষ্কৰ, কিয়নো পৰীক্ষিতৰ হাতত সময় আছে মাত্ৰ 7 দিন। সেইকাৰণে 7 দিনত এটি জীৱই এই সংসাৰৰ পৰা তৰিবৰ বাবে ইমান দুষ্কৰ কৰ্মবিলাক কেতিয়াও কৰিব নোৱাৰে। তাৰ পাছত পৰীক্ষিতে মৌন হৈ বহি আছে, চিন্তা কৰিছে যে কি হ'ব, কি হ'ব, কি হ'ব। তেনেতে বেদ ব্যাসৰ সুযোগ্য পুত্ৰ শুকদেৱৰ আগমন হৈছে, আৰু শুকদেৱৰ আগমনত পৰীক্ষিত সন্তুষ্ট হৈছে, আৰু সন্তুষ্ট হৈ শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। মুনিৰ চৰণ শিৰে পৰশিয়া, কৰিলা পাৱে
নাম লোটক ঝৰিল তনু শিহৰিল উচ্চাৰিল কৃষ্ণ ৰাম হা কৃষ্ণ কৃষ্ণ বুলিয়া পৰিয়া আছিলা মুনিৰ পাৱে কৰি কৃতাঞ্জলি বুলিলা বচন বহিয়া বিনয় ভাবে হে গুৰুদেৱ তুমি আমাক কৃপা কৰা ৰাম দেৱৰো দুৰ্লভ এই ৰাম তজু দৰ্শন অন্তকালে পাইলো আমি আন হেতু নাই কৃষ্ণৰে খে কৃপা কিনো ভৃত প্ৰিয় স্বামী দেৱতায়ো তোমাৰ চৰণ দৰ্শনৰ হেঁপাহ কৰে ইচ্ছা কৰে হে গুৰুদেৱ দেৱতাই বিচাৰিলেও তোমাক নাপায় হে শোকগুৰু আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈলা শেষ যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ এই বুলি পৰীক্ষিতে শোকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰি ভগৱন্তক ধন্যবাদ জনাইছে হে প্ৰভু হে স্বামী মই ভৃত্যৰ প্ৰতি তুমি এই কৃপা বৰ্ষণ কৰিছা এই ৰাম তোমাৰ চৰণে মৰণ সময়ে পচুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মাননৰে সদায় কি কৰ্ম কৰিবে ইটো লোকতে হে গুৰুদেৱ তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ তুমি মোক জ্ঞান দিয়া যে ম্ৰিয়মান মনুষ্যই এই সংসাৰত কি কৰিব লাগে ৰাম কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে মনে ৰাম ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সতৰে কাৰ কথা শুনিলে জীৱৰ কল্যাণ হ'ব কাক স্মৰণ কৰিলে জীৱৰ মংগল হ'ব কাক ইষ্ট দেৱ হিচাপে আৰাধনা কৰিব লাগে সেই দেৱতাৰ নাম তুমি মোক চিনাকি কৰি দিয়া হে গুৰুদেৱ এই বুলি সেৱা নিবেদন কৰিছে পৰীক্ষিত নামৰ অভিশপ্ত জীৱাত্মাই আৰু এই জ্ঞান পৰীক্ষিতৰ আগত মহামানী শোকদেৱে প্ৰকাশ কৰিছে এৰা সমস্তে শাস্ত্ৰৰ মত বেদ বেদান তৰু তত্ত্ব কৃষ্ণে হে পৰম ইষ্ট দেৱ পূজৈ যাক ব্ৰহ্মা হৰে কোননো পামৰণৰে তাংক আশী নকৰিবে হে ৰাজন পৰীক্ষিত তুমি মনত ৰাখিবা সমস্ত শাস্ত্ৰৰ এটাই মত বেদ বেদান্তৰ এটাই তত্ত্ব সেয়া হ'ল কৃষ্ণেহে পৰম ইষ্ট দেৱ
যে জীৱৰ ভজনীয় তত্ত্ব ইষ্ট দেৱ হ'ল কেৱল কৃষ্ণ তত্ত্ব, যিজন সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী, যিজন সৰ্বশক্তিমান। সেই ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কোনে কোনে সেৱা কৰে জানানে পৰীক্ষিত? পূজৈ যাক ব্ৰহ্মা হৰে, যাৰ চৰণ বন্দনা কৰি থাকে প্ৰত্যেক মুহূৰ্ততে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাই, সংহাৰকৰ্তা শিৱই, যাৰ চৰণ সদায় বন্দনা কৰে সেৱা কৰে। কোননো পামৰ নৰে, কোনজন পাপী মনুষ্যই তাংক আশী নকৰিবে সেৱ। যে কোনজন পাপী মনুষ্যই সেইজন সৰ্বশক্তিমান ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ চিন্তা নকৰে। ৰাম যাৰ নাম লৈলে মাত্ৰ, যজ্ঞ কৰিবাৰ পাত্ৰ, হুয়াতি ম্লেছ অন্ত্য জাতি, অ নভজিয়া হেন দেৱ, আনকেহে কৰৈ সেৱ, সিজন জানা আত্মঘাতী। সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰা মাত্ৰকে জীৱ অন্ত্যজু হলেও উত্তম পাত্ৰ হৈ যাব পাৰে। যিটো কথা খুব সুন্দৰভাৱে প্ৰথম স্কন্ধতেই সিদ্ধান্ত দিছে। ধ্যান মূল গুৰুৰ মূৰ্তি, পূজা মূলং গুৰুৰ পদ, মন্ত্ৰ মূলং গুৰুৰ বাক্যং, মোক্ষ মূলং গুৰুৰ কৃপা, গুৰুৰ কৃপাহি কেৱলম, গুৰুৰ কৃপাহি কেৱলম, গুৰুৰ কৃপাহি কেৱলম। গুৰু শুকদেৱ আৰু পৰীক্ষিত হ'ল শিষ্য। পৰীক্ষিতে গুৰুৰ মান্যতা প্ৰদান কৰি শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে আৰু মন্ত্ৰ হিচাপে শুকদেৱে আশ্ৰয় কৰা সেই নিয়মটো পালন কৰিবলৈ আগবাঢ়িছে। আৰু তাৰো প্ৰাক মুহূৰ্তত ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ আজ্ঞা শিৰোগত কৰি পদ্মকল্পত প্ৰজাপতি ব্ৰহ্মাই তপ 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 তিনিবাৰ কৰ্ণহন্তে শ্ৰৱণ কৰি তপ কৰিছে এক ইক্ষ তত্ত্ব পৰম ব্ৰহ্ম কৃষ্ণদেৱক। আৰু ব্ৰহ্মাই সমস্ত জ্ঞান লাভ কৰিছে। এনেধৰণে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে শুকদেৱৰ দ্বাৰা ভাগৱত কথা প্ৰকাশ কৰি থকা সেই সময়খিনিত পৰীক্ষিতৰ লগতে ৬০,০০০ ঋষিমুনিয়ে ভাগৱত কথা শ্ৰৱণ কৰিছিল। আৰু তাৰ পাছত যেতিয়া আকৌ শ্ৰৱণ কৰিবলৈ দ্বিতীয়বাৰ চিন্তা কৰিলে, তেতিয়া শুকদেৱে ৬০,০০০ ঋষিমুনিক ভাগৱত কথা কোৱাৰ বিপৰীতে এজন ব্যক্তিক দৰ্শন কৰাই দিলে, চিনাকি কৰাই দিলে। সেইজনৰ নাম হ'ল উগ্ৰশ্ৰৱাসুত। আৰু উগ্ৰশ্ৰৱাসুতক মান্যতা প্ৰদান কৰি ২৮,০০০ ঋষিমুনিয়ে নৈমিষ ক্ষেত্ৰত ভাগৱত কথা শুনিছে। কিন্তু ৬০,০০০ৰ ৩২,০০০ শুনা নাছিল, কিয়নো তেওঁলোকৰ দুটা অহংকাৰ হৈ গ'ল। সেই অহংকাৰ দুটা হ'ল যে আমি ব্ৰাহ্মণ কুলৰ, এওঁ উগ্ৰশ্ৰৱাসুত নিষ্কুলীয়া, গতিকে এওঁৰ মুখেৰে আমি কৃষ্ণ কথা নুশুনো। দ্বিতীয় অহংকাৰটো হ'ল আমি বেদশাস্ত্ৰত পাৰ্গত, এওঁৰ মুখেৰে আমি কৃষ্ণ কথা শুনিম। এই দুটা বিদ্যাৰ অহংকাৰ আৰু বংশৰ গৌৰৱৰ অহংকাৰ, এই দুটাৰ বাবে ৩২,০০০ ঋষিমুনিয়ে কৃষ্ণ কথা
শ্ৰৱণ কৰি জীৱন ধন্য কৰাৰ পৰা বিৰত থাকিব লগা হ'ল। কিন্তু বাকী 28,000-এ গুৰুৰ বাক্য মান্যতা প্ৰদান কৰি নৈমিক ক্ষেত্ৰত কৃষ্ণ কথা শুনিবৰ বাবে উগ্ৰশ্ৰৱা সুতক আসনত উপবিষ্ট কৰোৱাইছে আৰু কৃষ্ণ কথা ক'বৰ বাবে সেৱা নিবেদন কৰিছে। 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্যস্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখে শুনে ভাগৱত কথা। শৌনককে মুখ্য কৰি 28,000 ঋষিমুনিয়ে সেই ব্ৰাহ্মণ বংশকুলৰ গৌৰৱৰ অহংকাৰটো ত্যাগ কৰিলে, বেদশাস্ত্ৰত পাৰ্গত বিদ্যাৰ অহংকাৰটো ত্যাগ কৰি কৃষ্ণ কথা শুনিলে। আৰু তেতিয়া উগ্ৰশ্ৰৱা সুতে প্ৰতি সেৱা নিবেদন কৰিছে। এই ৰামে আমি হেন অকুলীন আছিল মনত ও তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। মই ইমান দিনে অকুলীন বুলি ভাবিছিলোঁ, মোৰ কোনো কুল নাই বুলি মনতে ভাবিছিলোঁ, মোৰ কোনো জাত নাই বুলি ভাবিছিলোঁ, কিন্তু তোমাষাৰ প্ৰশ্নে ভৈলো আজি সি পবিত্ৰ। কৃষ্ণ কথা কথনত মোৰ লাভ আছে। কৃষ্ণ কথা কীৰ্তন কৰাত জীৱৰ পৰম লাভ আছে, কিয়নো কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণ কথা যি কীৰ্তন কৰিব, যি শ্ৰৱণ কৰিব, তেওঁ জাতি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কৃষ্ণ কথা যি বেয়া পায় তেওঁকে শাস্ত্ৰই অজাতি বুলি কৈছে। এতিয়া আমি জাত পাত ক'ত বিচাৰ কৰি থাকোঁ উপাধিটোত, কিন্তু শাস্ত্ৰই কৈছে যিজনে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন নতি ভাৱেৰে আশ্ৰয় কৰে, তেওঁ শাস্ত্ৰই জাতি বুলি প্ৰশংসা কৰিছে। তেওঁ শইকীয়া হওক, দত্ত হওক, কলিতা হওক, উপাধি তেওঁৰ যিয়ে নহওক কোনো কথা নাই, তেওঁ হ'ল জাতি শাস্ত্ৰ সন্মত। যিজনে কৃষ্ণ কথা বেয়া পায় তেওঁ হ'ল অজাতি, তেওঁ উপাধি মহন্ত হ'লেও কোনো দৰকাৰ নাই, শাস্ত্ৰই কৈছে তেওঁ অজাতি। আৰু এনেধৰণে শুকদেৱে পৰীক্ষিতৰ আগত সিদ্ধান্ত দিলে যে নভজীয়া সেনদেৱ আনকেশে কৰৈ সেৱ সিজন জানা আত্মঘাতী। সেইজন পৰম পুৰুষ সৃষ্টি স্থিতিৰ গৰাকী কৃষ্ণদেৱক যিসকলে চিন্তা নকৰে, তাৰ বিপৰীতে তেওঁৰ দ্বাৰা সৃষ্টি হোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ 33 কোটি দেৱ দেৱতাৰ চৰণত যিসকলে শৰণ লৈছে তেওঁলোকক আত্মঘাতী বুলি সিদ্ধান্ত দিছে। আমি সকলোৱে জানো, আজি সেউকী বাপজনাই আমাক ভিতৰলৈ যদি লৈ যায় চাহ অকণ খাওঁ সেয়া হওক বুলি, সেই চাহকণৰ কাঁহৰ বাতিটোত যদি ফেনাইল বা এলডিন বাকী চাহ দিছোঁ খাওক বুলি কয়, আপুনি মই খাম নাই বাৰু? ফ্ৰীতে দিলে যেনিবা সেউকীজনে, চাহৰ বিপৰীতে এলডিন বা ফেনাইল যদি বাকী দিয়ে কাঁহৰ বাতিটোত চাহ দিছোঁ খাওক খাওক, আমি খামনে কোনোবাই? নাখাওঁ। কিয়? কাৰণ আমাৰ দুটা বস্তু আছে, জ্ঞান আৰু বিবেক। জ্ঞান আৰু বিবেকেৰে আমি চিন্তা কৰি বুজি পালোঁ যে এয়া প্ৰকৃততে চাহ নহয়, বিষ দিছে আমাক। এই বিষ যদি আমি খাওঁ আমাৰ মৃত্যু হৈ যাব। এইটো যি ধৰণে আমি বুজি পালোঁ, ঠিক তেনেধৰণে অসমীয়াতে গুৰুজনাই সুন্দৰভাৱে লিখি দিয়া উত্তম শাস্ত্ৰ মহাভাগৱতৰ পদবন্ধ ছবিচন্দ দুলৰী চন্দ আশ্ৰয় কৰি কৰ্ণপথে আমি শ্ৰৱণ কৰি মুখ পদ্মখন্তে কীৰ্তন কৰি যি অনুধাৱন কৰিম সেয়া সদা সৰ্বদা সত্য আৰু শুদ্ধ। তাক আশ্ৰয় কৰি আমি সেই পথটো ল'বলৈ চেষ্টা কৰিব লাগে। কাৰণ বাকী তিনিমুঠি জীৱতকে আমি মনুষ্যৰ লগত দুটা বস্তু বেছিকৈ আছে, সেয়া হ'ল জ্ঞান আৰু বিবেক। আমি চিন্তা কৰিব লাগে, সেই চিন্তাৰ মাধ্যমেৰে জীৱন আমি আগবঢ়াব লাগে। সিদ্ধান্ত দিলে দুৰ্লভ মনুষ্য জনেম পায়া সিটো নৰোত্তম
হৈ এক শৰণ কৃষ্ণ ত স্মৰৈ ৰাম নাম মুখে সংসাৰ কতৰি সুখে সি পাইলে বেদান্তৰু তত্ত্ব। মনুষ্য জন্মটো দুৰ্লভ। পঞ্চম স্কন্ধত ঋষভ প্ৰভুৱে তেওঁৰ 100জন পুত্ৰক ব্ৰহ্মাৱৰ্ত দেশলৈ নি পৰম জ্ঞান দিয়াৰ প্ৰথম জ্ঞানটোৱে হ'ল, সেই মোৰ পুত্ৰসকল তোমালোকে শুনাচোন, এই ৰাম মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাংক নকৰিও নাৰ। 84 লক্ষ বাৰ কৰ্ম ফল ভোগ কৰিবলৈ বিভিন্ন যোনিত জন্মগ্ৰহণ কৰিব লাগিব, এইটো ধ্ৰুৱ সত্য। কিন্তু যেতিয়ালৈকে আত্মা তত্ত্বই আহি মনুষ্য শৰীৰটোত প্ৰৱেশ নহ'ব, তেতিয়ালৈকে তাৰ মুক্তি নাই জীৱৰ। সেইকাৰণে মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ। মনুষ্য শৰীৰটোৱে 84 লক্ষ যোনিৰ ভিতৰত উত্তম পাত্ৰ বুলি কোৱা হৈছে। তেনে উত্তম পাত্ৰ আমি সমস্ত জনা মনুষ্য। এই উত্তম পাত্ৰটোত আমি আত্মা তত্ত্ব আহি সোমাবলৈ দ্বিতীয়বাৰ পাম নে নাপাম আমি কোনোবাই জানো নেকি? কোনেও নাজানো, ইয়াৰ জ্ঞান আমাৰ কাৰো নাই। সেইকাৰণে শাস্ত্ৰই কৈছে দুৰ্লভ মনুষ্য জন্ম। এই মনুষ্য জন্মটো পাবলৈ একেবাৰে দুৰ্লভ, সহজতে নোপোৱা। কিন্তু যেতিয়া পাই যাবা, বিষয় সুখ ভোগ, অন্য দেৱতাৰ চৰণ, আন মাৰ কাঠ খাওঁ, ইয়াৰ বিপৰীতে এক ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তাৰ মাজেৰে জীৱন ধাৰণ কৰিবলৈ, যাপন কৰিবলৈ চিন্তা কৰা, তোমাৰ হবৰ কল্যাণ হ'ব। এই বুলি শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। আৰু এই পৰম জ্ঞান পৰীক্ষিতে লাভ কৰিছে। আৰু দ্বাদশ স্কন্ধত পৰীক্ষিতৰ ব্ৰহ্ম জ্ঞান লাভ এনেধৰণে প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম, নৱম, দশম, একাদশ পৰ্যন্ত পৰীক্ষিতে যেতিয়া কৃষ্ণৰ গুণজগ, কৃষ্ণ নামৰ মহামহিমা, মহামানী শুকগুৰুৰ পদ্ম মুখখন্তে নিগৰিত কৃষ্ণ কথা শ্ৰৱণ কৰোঁতে 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 পৰীক্ষিত নিজে ব্ৰহ্মময় হৈ গ'ল। অৰ্থাৎ ভগৱন্ত পুৰুষে উদ্ধৱৰ আগত সিদ্ধান্ত দিছিল, ও সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূততে মই ব্যাপ্তমান হৈ আছো। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম। কুকুৰ, শৃগাল, গাধ সমস্তৰ শৰীৰটো বেলেগ, কিন্তু আত্মাটো মই একেজনহে। জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই পৰম সত্যটো অনুধাৱন কৰি সকলোকে সেৱা কৰা। আমিতো সেৱা নকৰোঁ, আমি আনো, মাৰো, কাটো আৰু খাওঁ। সেই চিন্তাখিনি আমি কৰিব লাগে। এটা সৰু চিন্তা আমি যোগ কৰি দিয়া হৈছে। আমাৰ এই মনুষ্যৰ শৰীৰটোৰ ইংৰাজীত নামটো কি? বডি। এই বডি ইংৰাজীত কিয় নাম হ'ল? কাৰণ ইয়াৰ ভিতৰত কিবা এটা শক্তি আছে, যি শক্তিটো ওলাই যোৱা মাত্ৰকে আমি কোনো দেখা নাপাওঁ। সোমাই আছে বুলিও আমি অনুভৱ কৰিব নোৱাৰো, কিন্তু চেষ্টাটো কৰোঁ। সেই শক্তিটোৰ নাম হ'ল আত্মা। বডি হৈ থাকোঁতে তাৰ নামটো হ'ল আত্মা, আৰু আত্মাটো যেতিয়া ওলাই গুচি যায় তেতিয়া বডিৰ বিপৰীত নামটো হ'ল ডেড বডি। আত্মাটোৰ নামটো কি হ'ব তেতিয়া? প্ৰেত আত্মা, মানে প্ৰেতাত্মা। শৰীৰ হওঁতে, বডি হওঁতে আত্মা, ডেড বডি হ'লে প্ৰেতাত্মা। যদি কুকুৰ, শৃগাল, গৰ্দৰ ভৰু আত্মা ৰাম, সমস্তই আত্মা যদি ৰাম হয় একেজনেই, তেতিয়াহ'লে বডিটো যেতিয়া ডেড বডি হয়, ঘৰ চোৱা হ'ব বুলি বাহিৰলৈ উলিয়াওঁ, কিন্তু
একে শৰীৰ বডিৰ ডেড বডি কৰি কিন্তু আমি বিপৰীতবিলাকক ভিতৰলৈ সোমোৱাই লৈ যাওঁ মানে হাঁহ এটা বাহিৰত মাৰো খাবলৈ কিন্তু ভিতৰলৈ লৈ যাওঁ সেই যিটো পাৰ্থক্য সেইটো আমি চিন্তা কৰিবলৈ চেষ্টা কৰিব লাগে যে সেই একেজন আত্মা ৰাম তত্ত্বই সমস্ত ভূততেই ব্যাপ্তমান হৈ আছে এই সত্যটো পৰীক্ষিতৰ হৈ গ'ল সেই পৰীক্ষিতে সেই ব্ৰহ্ম জ্ঞানটো লাভ কৰিছে আৰু সেই ব্ৰহ্ম জ্ঞানটো লাভৰ বিষয়বস্তুখিনি আমাক পদবন্ধে কৈছে ৰাম নিগদতি সুত শুনিও শুনক যেন কথা ভৈল পাছে এতে কবচন বুলি ব্যাস সুত মৌন হুয়া যেবে আছে নৈমিষ ক্ষেত্ৰত উগ্ৰশ্ৰৱা সুতে 28,000 ঋষিমুনিৰ আগত কৈছে সেই শৌনক প্ৰভৃতি ঋষিমুনি সমস্ত এনেকৈ পৰম জ্ঞান প্ৰদান কৰি শুকদেৱে মৌন হৈ ৰল পৰীক্ষিতৰ আগত পৰম তত্ত্ব কথা প্ৰকাশ কৰি ব্যাসৰ পুত্ৰ শুকদেৱ মৌন হৈ ৰৈছে এই ৰামে জগতক যিটো দেশৈ কৃষ্ণময় ব্ৰহ্মৰূপী মহামুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহানে মুখত শুনি এনেকৈ জগতক ব্ৰহ্মময় দৰ্শন পোৱা সেই ব্ৰহ্মৰূপী মহামানী শুকগুৰুৱে বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত পৰীক্ষিতৰ আগত কৃপা কৰিলে আৰু কৃপা কৰি শুকগুৰু মৌন হৈ ৰল আৰু শ্ৰৱণ কৰি পৰীক্ষিতো এক মুহূৰ্তৰ বাবে মৌন হৈ গৈছে এৰা শৰীৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত হিয়াত আহি ৰাজাৰ মাধৱ গুৰুজনাই সিদ্ধান্ত দিছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যেহেন শৰতকালে জলৰজতে কমল স্বভাৱতে নিৰ্মল কৰয় ৰাম স্বভাৱতে নিৰ্মল কৰয় যেনেকৈ কৰ্ণৰ পথেৰে কৃষ্ণ কথা সোমাই এজন ভকতৰ যেতিয়া হৃদয়ত প্ৰৱেশ কৰে তেতিয়া বাৰিষা কালৰ ঘোদা পানীটোপা যেনেকৈ শৰৎকাল আগমন হোৱাৰ লগে লগে চূণ DDT পাউডাৰ ফিটকিৰি একো নিদিয়াকৈ নিৰ্মল হৈ যায় ফটফটীয়া হৈ যায় ঠিক তেনেকৈ কৃষ্ণ কথা কাণৰ ফুটাৰে সোমাই ভকতৰ হৃদয়ত প্ৰৱেশ কৰিলে ভকতৰ হৃদয়খন নিৰ্মল হৈ যায় শাস্ত্ৰই সিদ্ধান্ত দিছে আমি যদি ভকত আমাৰ হৃদয়খন নিৰ্মল হৈছে নে নাই হোৱা এইটো আকৌ আমি প্ৰত্যেকে নিজে নিজেহে বুজি পাম এতিয়া সেইটোকে আমি নিজক সুধিব লাগে যে কাক মাতিছা বোলে আমুকক এই সেইটোক মাতিছা যদি মই নাযাওঁ সেইটোক মাতিছা যদি আমাৰ নচলিব এই যদি ভাৱনাটো আছে তেতিয়াহ'লে কৃষ্ণ কথা শুনিছো যদিও আমি সম্পূৰ্ণ ৰূপত শাস্ত্ৰসন্মতে হৃদয়ংগম কৰিব পৰা নাই সেইটোৱে আমাৰ বিশ্লেষণটো নিজক নিজে বিশ্লেষণ কৰিলে উত্তৰ আমি তেনেকৈ পাম এৰাম আনন্দে মগন
ভৈল কতু ক্ষণ কৰিলন্ত চিত্ত থিৰ দ্ৰৱ ভৈল চিত্ত তনু ৰোমাঞ্চিত ঝৰে নয়নৰ নীৰ। পৰীক্ষিতৰ হৃদয়ত যেতিয়া কৃষ্ণ তত্ত্ব আহি প্ৰকাশ হ'ল, মানে হৃদয়ংগম হ'ল, উপলব্ধি হ'ল, তেতিয়া অলপ সময়ৰ বাবে পৰীক্ষিতৰ চিত্ত শৰীৰ ৰোমাঞ্চিত হৈ গ'ল আৰু চকুৰ পৰা দুধাৰি চকুলো বৈ গ'ল। তাৰ পাছত পুনৰ আনন্দত মগন হৈ গ'ল যে মই নমৰো। তাৰমানে আত্মা হ'ল অবিনাশী, শৰীৰটো হ'ল বিনাশী। মই নমৰো কাৰণ মই হ'লো আত্মা। মই এই শৰীৰটোহে এৰিম, মইতো নমৰো। মই আকৌ মোৰ কৰ্ম ফল ভোগ কৰিবলৈ বেলেগ শৰীৰত মই অৱস্থান কৰিম। এই পৰম সত্যটো পৰীক্ষিতৰ অনুধাৱন হৈ যোৱাৰ লগে লগে পৰীক্ষিতে দুখৰ বিপৰীতে আনন্দত মগন হৈ গ'ল। এ ৰাম অৱনত মাথে উঠি নৰনাথে সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথাত লৈলা সাদৰি হলুতক মুখে গদ গদ বাক্যে বুলিলা ৰাজা প্ৰণামী কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ তৰিলো তৰিলো আমি। হে গুৰুদেৱ, তুমি মোক আজি পৰমাৰ্থ তত্ত্ব কথা প্ৰকাশ কৰি মোক তুমি সংসাৰ পাৰ কৰাই দিলা। তুমি মোক মাৰ্গ দৰ্শন কৰাই দিলা। তোমাক মই কেনেধৰণে সেৱা কৰি সন্তুষ্ট কৰিম হে গুৰুদেৱ, এই বুলি পৰীক্ষিতে শুকগুৰুৰ চৰণ দুখানিত ধৰি সেই চৰণ দুখানি নিজৰ শিৰত লগাই দিছে। এৰা যিটো মহাহৰি ব্ৰহ্মাৱাদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ গুচায়া আহমাৰ কৰাইলা টাংক খাই খাত ও ৰামে তজু উপদেশ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণক কৰিলাহা যেন কিনো কৃপা মোক চক্ষু দিলা অন্ধক হে গুৰুদেৱ, তুমি মোক মোহ অন্ধকাৰৰ পৰা পৰিত্ৰাণ দিলা। তুমি মোক সাক্ষাৎ কৰাই দিলা যিজন সৰ্বশক্তিমান সৃষ্টি স্থিতিৰ গৰাকী কৃষ্ণ তত্ত্ব, যাৰ চৰণ কমল বন্দনা কৰে ব্ৰহ্মাকে ধৰি ত্ৰিদশ দেৱতাই। তজু উপদেশ আশ্ৰয় কৰি আজি আমি পৰম অৰ্থ তত্ত্ব লাভ কৰিলোঁ যে জীৱৰ প্ৰাণ বন্ধু হ'ল কেৱল কৃষ্ণ তত্ত্ব, যাক আশ্ৰয় কৰিলে জীৱই এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। সংসাৰ তাপত মৰৈ মোৰ হলোক কৰাহাক নিস্তাৰ কেশৱত চিত্ত আচৈ যাৰ ইটো
নহি অদভূত তাৰ। এই সংসাৰৰ যি তিনি তাপ, আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক, এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাব পৰা একমাত্ৰ মাৰ্গটো হ'ল কেৱল কৃষ্ণ সেৱা। সিদ্ধান্ত দিছে গুৰুজনে আমাক, এই ৰামে পঞ্চভূতি দেহা কেশে, ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ, এই পঞ্চভূতেৰে নিৰ্মিত আমাৰ এই শৰীৰটো। সেইকাৰণে গুৰুজনাই কৈছে, পঞ্চভূতি দেহা কেশে, অ মায়া বুলি কয়, তৰণ উপায় গুৰু, সেৱাকে সে কয়। এই পঞ্চভূতি দেহাটোৱে হ'ল মায়া। ব্ৰহ্মাদেৱৰ আগত ভগৱন্ত পুৰুষে কৈছে, ভগৱন্তই মায়াটো দৰ্শন কৰাইছে ব্ৰহ্মাক, অবস্তুক দেখাবয় বস্তুক আৱৰি। শৰীৰটো হ'ল অবস্তু, কিন্তু আপুনি মই যে চকুৰে দেখো সেইকাৰণে ই হ'ল বস্তু। শাস্ত্ৰই কৈছে এইটো অবস্তু। ইয়াক বস্তুৰ ৰূপটো দি থৈছে চৈতন্য শক্তি কৃষ্ণ তত্ত্ব আত্মা। আত্মাটো কেনি ওলাই যায়, আত্মাটো কেনেকুৱা, তাক আমি আজিলৈকে কোনো দেখা নাই, এটা বিশ্বাস মাত্ৰ। সেই আত্মাটো চকুৰে নেদেখাৰ কাৰণে সি অবস্তু, কিন্তু শাস্ত্ৰই কৈছে সেইটোহে বস্তু। এতিয়া সেই দেখা আৰু নেদেখা, বস্তু আৰু অবস্তুৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো যেতিয়া আমি বুজিব পাৰিম, তেতিয়া ভগৱন্তৰ কৃপা আমি লাভ কৰিব পাৰিম, মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিম।